मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 4.1 ৰ কোশ্চেন 1 ৰ গোটেইকেইটা। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা। ঠিক আছে, দ্বিঘাত সমীকৰণ কেতিয়া হ'ব? x ৰ হাইয়েস্ট পাৱাৰ কিমান থাকিব লাগিব? 2। ঠিক আছে, x ৰ হাইয়েস্ট পাৱাৰ কিমান থাকিব লাগিব? 2। সবা ইয়াতে আমাক x plus 1 হোল স্কয়ার কৰিব দিছে। আমি a plus b হোল স্কয়াৰৰ ফৰ্মুলা জানো। কি হয় a plus b হোল স্কয়ার আমাৰ কি লিখব পাৰো? a স্কয়ার plus b স্কয়ার plus 2ab বা a স্কয়ার plus 2ab plus b স্কয়ার হয়। সবা ইয়াতে এইখিনিৰ কাৰণে আমি লিখি আছো a মানে কি হৈ আছে? a মানে x হৈ আছে আৰু b মানে কি হৈ আছে ইয়াতে 1। প্ৰথমতে a ৰ স্কয়াৰ তাৰ মানে x ৰ স্কয়াৰ প্লাস ফৰ্মুলাৰ কি আহে 2 আহিব। তাৰ পিছত a ইনটু হৈ আছে ইনটু x, তাৰ পিছত কি ইনটু হৈ আছে 1 লিখি দিলু। তাৰ পিছত আমাৰ কি লিখিব লাগে? b স্কয়াৰ মানে 1 ৰ স্কয়াৰ। হোফলে আমাৰ সবা 2 ব্ৰেকেট দি আছে। ব্ৰেকেট মানে কি হ'ব? ইনটু হ'ব। 2 ৰ লগত একবাৰ কাৰ ইনটু হ'ব? x ৰ ইনটু মাইনাস 2 আৰু 6 ৰ একবাৰ ইনটু হ'ব। 2 আৰু 6 ৰ নহয় সৰি 3 হ'ব। 2 ইনটু 3 কৰিলে আমি 6 পাম। এতিয়া চাবা x স্কয়াৰ প্লাস 2 ইনটু 1 কি হ'ব? 2 লগতে এটা x। 1 ৰ স্কয়াৰ মানে 1 ইনটু 1 কি পাম আমি? 1 পাম। ইজ ইকুয়াল টু দি আছে 2x মাইনাস 6। 2x স্কয়ার প্লাস 2x এইটো আনিলে বাওফালে আনিলে কি হ'ব? প্লাসত আছে মাইনাসত হ'ব। প্লাসৰ 1 মাইনাসত আছে এইটো সাইডত আনিলে কি হ'ব? আমাৰ প্লাসত হ'ব। ওফালে আমাৰ একো না থাকিল 0। x স্কয়ার প্লাস দুটা x ৰ পৰা দুটা x বাদ দিলি থাকিল কি আমাৰ 0 আমি নিলিখো। 1 আৰু 6 কি হ'ব? আমাৰ 7। আমি কি কৈছো যে x স্কয়াৰৰ হাইয়েস্ট মাত্ৰা কিমান হ'ব লাগিব? 2। তেতিয়া হলে কি হ'ব? দ্বিঘাত হ'ব। তেনেহলে এইটো দ্বিঘাত সমীকৰণ হয়। হল, ভিডিওটো পজ কৰি লিখি লোৱা। সবা কোশ্চেন 1 ৰ আমাৰ 2 কি দি আছে? x স্কয়াৰ মাইনাস 2x আৰু ওফালে এইটো দি আছে x স্কয়ার মাইনাসৰ 2x ইজ ইকুয়াল টু মাইনাস 2 টু একবাৰ 3 লগত আৰু মাইনাস x ৰ লগত ইনটু হ'ব। 2 আৰু 3 আমি 6 পাম। মাইনাস প্লাসত কি হ'ব? মাইনাস। মাইনাস আৰু মাইনাস ইনটু কৰিলে আমি প্লাস পাম। 2 আৰু x ইনটু কৰিলে 2x। x স্কয়ার মাইনাসৰ 2x প্লাস আছে বাওফালে আনিলে কি হ'ব? আমাৰ মাইনাস হ'ব। মাইনাস 6 আছে এইটো ফালে আনিলে কি হ'ব? আমাৰ প্লাসৰ হৈ যাব। সবা x স্কয়ার দুটা মাইনাস মানে কি কৰিব লাগে? আমাৰ প্লাস কৰিব লাগিব। 2 আৰু 2 4 আৰু এনসাৰৰ আগত মাইনাস। সবা মই এটা তোমালোকক বুজাই দি আছো। -7 -5 কি কৰিব লাগিব? দুটা মাইনাস আছে সংখ্যা দুটাৰ যোগ। 7 আৰু 5 12 এনসাৰৰ আগত মাইনাস। এনেকুৱা দি আছে -7 -2 সংখ্যা দুটা প্লাস এনসাৰৰ আগত মাইনাস হ'ব। সো আমি কি কৈছো যে দ্বিঘা আমি জানো যে কি দ্বিঘাত বহুপদ কেতিয়া হ'ব? x ৰ হাইয়েস্ট মাত্ৰা বা পাৱাৰ কিমান হ'ব লাগিব? 2 হ'ব লাগিব। ইয়াতে আছে তেনেহলে এইটো কি হ'ব? আমাৰ দ্বিঘাত সমীকৰণ হ'ব। হল, ভিডিওটো পজ কৰি লিখি লোৱা। সবা 3 নম্বৰত আমাক এইটো দিয়া আছে। এনেকুৱা ধৰণৰ দিয়া থাকিলে আমাৰ কি কৰিব লাগে? x ৰ লগত আমাৰ এইখিনিৰ ইনটু হ'ব লিখি লোৱা। -2 ৰ লগত আমাৰ এইটোৰ ইনটু হ'ব x + 1। একে দৰে লিখিম আমাৰ x ৰ লগত কি হ'ব? x + 3 ৰ ইনটু হ'ব। -1 ৰ লগত কি হ'ব? x + 3 ৰ আমাৰ কি হ'ব? ইনটু হৈ যাব। এতিয়া চাবা x আৰু x ইনটু কৰিলে কি হয়? ইনটু কৰিলে পাৱাৰ বিলাক আমাৰ
প্লাস কৰিব লাগে ঠিক আছে ডিভাইড কৰিলে পাৱাৰ বিলাক কি হয় মাইনাস হয় ইনটু কৰিলে প্লাস ইয়াতে মনে মনে 1 আছে ইয়াতে 1 আছে পাৱাৰ বিলাক কি হ'ব 2 আৰু x ৰ লগত 1 ইনটু কৰিলে কি হ'ব x এ হ'ব 1x বা x 2 ৰ লগত x ইনটু কৰিলে কি হ'ব 2x মাইনাস আৰু প্লাসত কি হয় মাইনাস 2 ইনটু 1 2 মাইনাস প্লাসত কি হয় মাইনাস x ইয়াতেও মাত্রা 1 আছে মনে মনে ইয়াতেও 1 আছে আমি কইছো ইনটু কৰিলে কি হয় যোগ হয় 3 আৰু x কি হ'ব 3x 1 ৰ লগত x ইনটু কৰিলে কি হয় সিম্পলি x মাইনাস প্লাসত আমাৰ মাইনাস 1 আৰু 3 ইনটু কৰিলে কি পাম 3 পাম আমি গোটেই কেইটা বাওফালে আনিলো ঠিক আছে x স্কয়ার প্লাসত আছে আমি কি আনিম বাওফালে মাইনাসত এটো প্লাসত আছে মাইনাসত আছে কি হ'ব আমাৰ প্লাসত হ'ব মাইনাসত আছে প্লাসত লিখি দিলো সবা প্লাসৰ x স্কয়ার মাইনাসৰ x স্কয়ার আমাৰ ক্যান্সেল আৰু আমাৰ ক্যান্সেল না যায় ইয়াতে আছে 1 ইয়াতে মনে মনে কি আছে 1 ইয়াতেও প্লাস তেনে হলে কি হ'ব 1 আৰু 1 প্লাস কৰিলে কি পাম আমি 2x নেক্সট সবা কি হ'ব মাইনাসৰ 2x মাইনাসৰ 3x দুটাই মাইনাস থাকিলে অলপ আগতে গলো সংখ্যা দুটাৰ প্লাস কৰিব লাগে 2 আৰু 3 5 এনসাৰৰ লগত মাইনাস x আৰু সংখ্যা আছে -2 প্লাসৰ 3 -2 প্লাসৰ 3 এটা মাইনাস এটা প্লাস হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে ডাঙৰটোৰ আগত যি চিন আছে হেতু চিন বহাই দিব লাগে 3 ৰ পৰা 2 বাদ দিলে 1 ডাঙৰটোৰ আগত প্লাস আছিল এই কাৰণে প্লাস এতিয়া সবা ইয়াতে আমাৰ x ৰ পাৱাৰ আমাৰ কি হল 1 আহি গল আমাৰ 2 নাই দ্বিঘাত হ'ব কাৰণে কি হ'ব লাগিব x ৰ পাৱাৰ 2 এটা থাকিব লাগিব ইয়াতে যেহেতু নাই তেনে হলে কি লিখিম আমাৰ দ্বিঘাত এটো এনেকুৱা হ'ব দ্বিঘাত সমীকৰণ নহয় ঠিক আছে ভিডিওটো পজ কৰি লিখিলো কোশ্চেন ফৰত চোৱা কি দি আছে আমাক এনেকুৱা দিয়ে আগতৰ দৰে আমি কি কৰিম x ৰ লগত কাৰ ইনটু হ'ব এই গোটেইখিনিৰ ইনটু হ'ব লিখিবি -3 ৰ লগত এইখিনিৰ ইনটু হ'ব এতিয়া ইয়াতে x ৰ পাৱাৰ 1 আছে ইয়াতে 1 আছে ইনটু কৰিলে পাৱাৰ বিলাক কি হয় পাৱাৰ বিলাক আমাৰ প্লাস হয় 5 আৰু x ইনটু কৰিলে কি হ'ব 5x সবা ইয়াতে মনে মনে কি দি আছে 1 আৰু 2 ইনটু কৰিলে আমি কি পাম 2 পাম x ৰ পাৱাৰ 1 x ৰ পাৱাৰ 1 পাৱাৰ বিলাক আমাৰ কি হয় প্লাস হয় 1 আৰু 1 ইনটু কৰিলে কি হ'ব 1 এ হ'ব নিলিখাই ভাল ঠিক আছে x ৰ পাৱাৰ 1 ইনটু নিলিখিবা -3 ইনটু 2 কি হ'ব 6 লগতে x আছে মাইনাস প্লাসত কি হ'ব -3 ইনটু 1 কি হ'ব 3 ওফালে দিয়া আছে আমাৰ x স্কয়ার প্লাস 5x সবা আমি কি কৰিম গোটেই কেইটা বাওফালে আনিম প্লাসৰ আছে এইটো সাইডত আনিলে কি হ'ব মাইনাসৰ এইটো প্লাসৰ আছে এইটো সাইডত আনিলে কি হ'ব মাইনাস ইয়াতে মনে মনে কিমান দিয়া আছে 1 দুটা x স্কয়াৰৰ পৰা এটা x স্কয়াৰ বাদ দিলে কি হ'ব এটা x স্কয়াৰ থাকিব এটা 1 আমি নিলিখিম ঠিক আছে ইয়াতে মনে মনে কিমান দিয়া আছে 1 দিয়া আছে সাবা প্ৰথমতে 1 ৰ পৰা 6 মাইনাস কৰিব লাগে প্লাসৰ 1 আছে মাইনাসৰ 6 এটা প্লাস এটা মাইনাস হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো আমি কি কৰিম বাদ দিম 6 ৰ পৰা 1 গলে আমাৰ 5 ডাঙৰটোৰ আগত আছে মাইনাস আকৌ চোৱা এই 5 মানে x আছে লগতে আৰু মাইনাসৰ 5 একে লাইনতে কৰি দিছো মাইনাসৰ 5 দুটাই মাইনাস হলে আমাৰ সংখ্যা দুটা কি কৰিব লাগে প্ৰথমতে প্লাস কৰিব লাগে দুটাই মাইনাস হলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস আৰু এনসাৰৰ আগত মাইনাস তেনেহলে কি হ'ব মাইনাসৰ 10x আৰু মাইনাসৰ 3 ইজ ইকুয়াল টু 0
ইয়াতে আমার মাত্রা বা ঘাত বা পাওয়ার আমার 2 আছে, তাহলে এটু দ্বিঘাত হব। অতএব দ্বিঘাত সমীকরণ হয় বলে লিখিম, আমি নহলে নহয় বলে লিখিম। হব, ভিডিওটা পজ কৰি লিখিলো। সবা কোশ্চেন 5ত আমাক এটু দিয়া আছে, কোশ্চেনটো আমাৰ এটু দিয়া আছে। কি হব চোৱা, ইটু x একবাৰ এইখিনিৰ লগত ইনটু হব, x minus 3 ৰ লগত আমাৰ কি হব, ইনটু হব। আকৌ মাইনাসৰ 1 এইখিনিৰ লগত ইনটু হব। এতিয়া x এইটোৰ লগত ইনটু হব আমাৰ x মাইনাসৰ 1 প্লাসৰ 5 আছে, এইটো আমাৰ কি হব x minus 1 ৰ লগত ইনটু হব। চাবা 2 ইয়াতে 1 আছে, ইয়াতে আমাৰ কি দি আছে 1 দি আছে। পাওয়ার বিলাক কি হয় আমার প্লাস, মাইনাস 2 into 3 কি হব 6, লগতে আমার x আইব মাইনাসৰ 1x 1 আমার লিখিব নালাগে, সহগ হিসাবে 1 লিখিব নালাগে। মাইনাস মাইনাসত প্লাস 1 আৰু 3 ইনটু কৰিলে কি পাম 3 পাম। ইয়াতে চাবা পাওয়ার 1, ইয়াতে পাওয়ার আমার মনে মনে 1 আছে, পূরণ কৰিলে পাওয়ার বিলাক প্লাস হয়। 1 আৰু 1 2 হল, x আৰু 1 ইনটু কৰিলে কি পাম আমি x পাম। 5 আৰু x 5x প্লাস মাইনাসত মাইনাস 5 ইনটু 1 5। এতিয়া আমি কি কৰিম, গোটেই কেইটা বাওফালে আনি দিম। চাবা মাইনাসৰ 6x মাইনাসৰ 1 দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস হয়, তার মানে 7x প্লাসৰ 3 বাওফালে আনি দিয়া, প্লাসত আছে মাইনাসৰ হব, মাইনাসত আছে কি হব প্লাসত হব, প্লাসত আছে আমার মাইনাসত হব। এটো মাইনাসত আছে বাওফালে আহিলে কি হব প্লাসত, ইকুয়াল টু 0। 2x স্কয়ার মানে দুটা x স্কয়ারের পৰা এটা x স্কয়ার বাদ দিলে কেইটা x স্কয়ার থাকিব, এটা x স্কয়ার। সহগ হিসাবে আমার 1 লিখিব নালাগে। এতিয়া চাবা মাইনাসৰ 7x আৰু দি আছে মাইনাসৰ 5x, মানে মাইনাসৰ 7 মাইনাসৰ 5 দুটাই মাইনাস দিয়া থাকিলে আমি কি হয় সংখ্যা দুটাৰ প্লাস কৰিব লাগে, আৰু এনসাৰৰ আগত মাইনাস, তেনেহলে মাইনাস 12x পালো। তার লগত আকৌ কি আছে দেখা, ইয়াতে আমার মনে মনে 1 দি আছে, প্লাসৰ 1x, তার মানে এটা মাইনাসৰ এটা প্লাসৰ কি কৰিব লাগে, দুটাই মাইনাসৰ হলে আমার প্লাস কৰিব লাগে। এটা মাইনাসৰ এটা প্লাসৰ দিয়া থাকিলে কি কৰিব লাগে, ডাঙৰটোৰ পৰা সৰুটো মাইনাস হল, ডাঙৰটোৰ আগত যি চিন দিয়া আছে সেই চিনটো বহাই দিব লাগে। 12ৰ পৰা 1 মাইনাস কৰিলে 11, আৰু 12ৰ আগত চিন দিয়া আছিল মাইনাস, সেই কাৰণে মাইনাস। এতিয়া লিখি দিম মাইনাসৰ 11x, চাবা প্লাসৰ 3 প্লাসৰ 5 কিমান হ'ব আমাৰ 8 হৈ যাব, ইকুয়াল টু 0। x ৰ মাত্রা 2 হলে আমি কি লিখিব পাৰো, দ্বিঘাত সমীকরণ লিখিব পাৰো। অতএব দ্বিঘাত সমীকরণ হব বা হয় বলে লিখিলে হব, ঠিক আছে। ভিডিওটা পজ কৰি লিখিলো। আমার 6 নম্বরত এইটো কোশ্চেন দিয়া আছে, ঠিক আছে। x স্কয়ার প্লাস 3x প্লাস 1 ইকুয়াল টু কি হব চাবা x মাইনাস 2 হোল স্কয়ার, ঠিক আছে। তার মানে a মাইনাস b হোল স্কয়ার ফর্মুলাত পৰিছে, কি হব a স্কয়ার মাইনাস 2ab প্লাস অর b স্কয়ার। সো ইয়াতে ইয়াৰ লগত কম্পেয়াৰ কৰিছিলে কি হব, a ইকুয়াল টু x পাম আৰু b ইকুয়াল টু কি পাম 2 পাম। এতিয়া আমি ফর্মুলা মতে বহাম, প্রথমতে হল a স্কয়ার মানে x স্কয়ার, ফর্মুলার মাইনাস ফর্মুলার 2 লগতে কি আহিব a মানে হল x, তার লগত কি আহিব b মানে 2 প্লাস অর b স্কয়ার, ফর্মুলার আমার কি হব ফর্মুলা নহয় b এর মান দি আছে 2 2 স্কয়ার। এতিয়া x স্কয়ার প্লাস 3 আমার কি হব x প্লাস অর 1 হোফালে চাওয়া x স্কয়ার মাইনাস অর 2 into 2 কিমান পাম 4x, 2 স্কয়ার মানে হল 2 into 2 কি হব আমার 4 হয়ে যাব।
সো ইয়াতে x স্কয়ার প্লাসৰ আছে সোঁফালেও প্লাসৰ আছে আমি ক্যান্সেল দিব পাৰো ডাইরেক্টলি যদি বুজি নোপোৱা গোটেই কেইটা বাওফালে আনি দিয়া প্লাসৰ আছে বাওফালে আনিলে মাইনাস মাইনাসৰ আছে কি হ'ব প্লাসৰ হ'ব প্লাসৰ আছে কি হ'ব মাইনাসৰ সোঁফালে আমাৰ শূন্য হৈ গল এতিয়া প্লাসৰ x স্কয়ার মাইনাসৰ x স্কয়ার ক্যান্সেল 3টা x আৰু 4টা x কেইটা x হ'ব আমাৰ 7টা x 1 ৰ পৰা আমাৰ কি কৰিব লাগে 1 ৰ পৰা 4 মাইনাস কৰিব লাগে 1 ৰ পৰা 4 মাইনাস কৰিব লাগে এটা প্লাসৰ দিয়া আছে এটা মাইনাসৰ দিয়া আছে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বাদ 4 ৰ পৰা 1 মাইনাস কৰিলে 3 পাম ডাঙৰটোৰ আগত যি চিহ্ন আছে বহাই দিলো মাইনাসৰ 3 0 ইয়াতে x ৰ পাৱাৰ কি দিয়া আছে 1 এটো রৈখিক সমীকরণ হ'ব ঠিক আছে দ্বিঘাত সমীকরণ নহয় দ্বিঘাত হ'ব কাৰণে কি হ'ব থাকিব লাগিছিল 2 থাকিব লাগিছিল অতএব দ্বিঘাত সমীকরণ নহয় ভিডিওটো পজ কৰি লিখিব সবা ইয়াতে আমাক সমীকৰণটো দিয়া আছে ঠিক আছে a + b হোল কিউব কি হ'ব আমাৰ ফর্মুলা হ'ব a³ + 3a² b + 3ab² + b³ আৰু এটা ফর্মুলা আছে ইয়াৰ a³ + 3ab ইয়াতে b³ লিখে ইয়াতে b³ + 3ab কি হয় a + b ঠিক আছে এইটো নহলে এইটো আমি এইটোতে কৰিম কম্পেয়ার কৰি চোৱা a মানে কি দি আছে a মানে দি আছে x আৰু b মানে দি আছে আমাৰ 2 প্ৰথমতে কি হয় a ৰ কিউব তাৰ পিছত ফর্মুলাৰ 3 লিখিব লাগে তাৰ পিছত লিখিব লাগে a ৰ মানৰ স্কয়ার হল তাৰ পিছত লিখিব লাগে b ৰ মান দি আছে ইয়াতে আমাৰ 2 দি আছে প্লাস আকৌ ফর্মুলার 3 তার পিছত লিখিব লাগে a ৰ মান কিমান দি আছে a ৰ মান দি আছে x তার পিছত b ৰ মানৰ স্কয়ার তার পিছত লিখিব লাগে ফর্মুলার প্লাস b ৰ মানৰ কিউব ইকুয়াল টু এটো একবার লিখিয়ে দিও হ'ব এইবাৰ সলভ নকৰিলো আমি x³ + 3 আৰু 2 ইনটু কৰিলে কি পাম 6 পাম লগতে পাম x² তাৰ পিছত আহিল 3 কাৰ লগত ইনটু হ'ব 2² 2² মানে 2 * 2 কিমান হল 4 এই 4 ৰ লগত কাৰ ইনটু হ'ব 3 4 * 3 কিমান পাম 12 লগতে x এতিয়া 2² মানে আমি অলৰেডি কৰিলো 4 এই 2x x² ৰ লগত ইনটু হ'ব কি হ'ব ইনটু হলে পাওয়ার বিলাক আমাৰ কি হ'ব প্লাস হয় 1 আৰু 2 হ'ব প্লাস কৰিলে 3 হৈ যাব 2 * 1 কিমান পাম 2 x ৰ পাওয়ার 1 1 টো আমি লিখিব নালাগে আমি গোটেই কেইটা বাওপক্ষত আনি দিম প্লাসত আছে আমাৰ কি হ'ব মাইনাসত হ'ব মাইনাসত আছে আমাৰ কি হ'ব প্লাসত হ'ব সোঁফালে আমাৰ 0 আহিল সবা ইয়াতে মনে মনে কিমান আছে 1 আছে 1 ৰ পৰা আমাৰ 2 মাইনাস কৰিব লাগে 1 - 2 এটা প্লাসত দি আছে এটা মাইনাসত দি আছে 2 ৰ পৰা 1 মাইনাস কৰিম মানে ডাঙৰৰ পৰা সৰু 1 ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস লিখিম মাইনাস কি হ'ব আমাৰ x³ 1 টো আমি সহগ হিচাপে লিখিব নালাগে এতিয়া 6টা x² আৰু নাই আমাৰ 6টা x² হল 12টা x আৰু 2টা x কিমান হ'ব 14x 4 অকলে আছে 4 টো আমি বহাই দিলো ইকুয়াল টু কি হ'ব 0 এতিয়া আগতে কৈছো যে দ্বিঘাত সমীকৰণ হ'ব কাৰণে x ৰ মাত্ৰা ম্যাক্সিমাম কিমান হ'ব পাৰে 2 হ'ব পাৰে ঠিক আছে এটো 3 দি আছে এটো কি হ'ব ত্রিঘাত সমীকরণ ইয়াতে লিখি দিব পাৰো যে ত্রিঘাত সমীকরণ হয় আৰু যেহেতু আমাক কৈছে যে হয় না হয়নে পৰীক্ষা কৰিব দিছে এটো আমাৰ কি হ'ব দ্বিঘাত সমীকরণ নহয় বুলি লিখি দিম দ্বিঘাত সমীকরণ নহয় কিন্তু এটো কি হয় ত্রিঘাত সমীকরণ হয় ঠিক আছে ভিডিওটো পজ কৰি লিখিলো
চাবা কোশ্চেন নাম্বার 8 ত আমাক এইটো দিয়া আছে x - 2 মানে a - b হোল কিউব ফর্মুলা কৰি আছে আমি ফর্মুলাটো এইটো লিখি লৈছো চাবা প্ৰথমতে বাওপক্ষত আমাক কৰিব লগা একো নাই ঠিক আছে আমাৰ সোঁপক্ষতহে কৰিব লাগিব কম্পেয়ার কৰি চাবা ইয়াতে a মানে কি দিয়া আছে a মানে দিয়া আছে আমাৰ x দিয়া আছে b মানে 2 আগতৰ দৰে একে দিয়া আছে জাস্ট ইয়াতে মাইনাস বহাই দিছে ঠিক আছে প্ৰথমতে কি কৰিব লাগিব x ৰ মানৰ কিউব a কিউব মাইনাস ফর্মুলাৰ 3 তাৰ পিছত a ৰ মানৰ স্কয়ার মানে x ৰ স্কয়ার তাৰ পিছত হ'ব b ৰ মান 2 দিয়া আছে প্লাস ফর্মুলাৰ দিয়া আছে আমাৰ 3 তাৰ পিছত a ৰ মান x b ৰ মানৰ কি হ'ব b ৰ মানৰ স্কয়ার মাইনাস b ৰ মানৰ কি হ'ব কিউব এতিয়া চাবা x কিউব minus 4x square minus x plus 1 x cube 3 into 2 কি হ'ব 6 হ'ব লগতে x square plus 2 square কি হ'ব 2 into 4 2 into 2 4 4 ৰ লগত আকৌ 3 into কি হ'ব 12 minus 2 cube কিছুমানে কি কৰে 2 cube চাই 2 into 3 6 লিখি দিয়ে এনেকুৱা নহয় কিন্তু 2 কিউব মানে হল 2 into 2 into 2 2 into 2 4 4 ৰ লগত 2 into কৰিলে কি হ'ব 8 কিছুমানে এনেকৈ চাই যে 2 into 2 4 হৈছে এনেহলে 2 into 3 6 হৈ যাব এনেকুৱা নহয় 2 তিনিবাৰ into কিমান হয় 8 সৰি ইয়াৰ লগতে x আছে ইয়াৰ লগতে এটো হল আমাৰ 12x x কিউব বাওপক্ষৰখিনি আমি লিখি দিলু তাৰ পিছত কি কৰিম এইটো বাওফালে আনি দিম প্লাসৰ আছে মাইনাস মাইনাসত আছে কি হ'ব প্লাসত হ'ব প্লাসত আছে আমাৰ মাইনাসত হ'ব মাইনাসত আছে কি হ'ব প্লাসত হ'ব সব এটো x কিউব প্লাসৰ x কিউব মাইনাসৰ x কিউব ক্যান্সেল 4টা x স্কয়ার দি আছে মাইনাসৰ 6টা দি আছে প্লাসৰ মানে মাইনাসৰ 4 প্লাসৰ 6 এটা মাইনাসৰ এটা প্লাসৰ কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 6 ৰ পৰা 4 বাদ দিলে 2 ডাঙৰটোৰ আগত প্লাস আছে বহাই দিয়া তেনেহলে কি হ'ব প্লাসত প্লাসটো লিখিব না লাগে 2x স্কয়ার এতিয়া ইয়াতে মনে মনে কি দি আছে 1 ইয়াতে 12 মাইনাসৰ 1 মাইনাসৰ 12 দুটাই মাইনাস দি আছে দুটাই মাইনাস দিয়া থাকিলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে কৰি দিলু আৰু এনসাৰৰ আগত মাইনাস বহাই দিব লাগে মাইনাসৰ 13x তাৰ পিছত কি থাকিল ইয়াতে প্লাসৰ 1 ইয়াতে আছে 8 কি হ'ব আমাৰ 9 হৈ যাব ইকুয়াল টু 0 সবা আমাৰ ম্যাক্সিমাম কি আছে ঘাত বা মাত্রা আমাৰ 2 দি আছে তেনেহলে এটো কি হ'ব আমাৰ দ্বিঘাত সমীকরণ হ'ব বা হয় বুলি লিখিবা আচ্ছা ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা